গৰম বন্ধত কৰবা তাকে চাই আছো ৰবা বাবু ও মা পাইছো চাচোন এ সাগৰ সাগৰো আছে কি ধুনীয়া ঘৰাও আছে দেখুৱে ঘৰাও আছে হে মাইনা মোৰ কতে ঘৰাটো চাব বৰ ইচ্ছা হে মেখেলা চাদৰ পিন্ধি ঘৰত কেনকে উঠবি ওক প্লেনিং কৰি আছা হে মোক নেনো নাকি হে গৰম বন্ধত এক ফুৰাব নিব লাগব নহয় তাকে প্লেনিং কৰি আছো আৰু তোমাক নিলি আমাৰ কেনকে হ'ব গাজডেল আছে তো পইচাৰ কিবাটো লাগবই তুমি এবাৰ জায়গাটো চাই লোৱা না ভাল লাগিছে নে নাই ভাল লাগিছে যদি মই বুক কৰো কাৰণ তাতে হোটেল চোটেলত বহুত খৰচা হ'বতো হ'ব দে মই আৰু কিনো চাবা লাগে তুমি হং চাও ফিক্স কৰা যতে ফিক্স কৰা তাতে যাম কি আর হ'ব দে আরে বাবু লৈছো তো ইমান ফোন কৰি নাথাকিবাচোন দে মই যাই আছো পামে ঘৰ বৰমন্ডা আহিলে হেৰি পাইলো অফিচৰ পাইলো পিছে বজাৰটো আপোনাৰ গৰম শুনি নাই চলিকেইটাৰ গৰম বন্ধ দিছি না সিহঁতৰ কাৰণে চিপছ চানা কেক কিবা হাবি যাবি এগিলাখান এতিয়া বন্ধ না দিনটোত 6-7 বাৰ মান ফোন কৰি থাকে আচ্ছা পিছে বাচ্চাগিলা ক'ত লৈ যাব গৰম বন্ধ সিহঁতেতো বাপৰে বাপ যি লিষ্ট দিছি মোক চবতে ক'ত নিবা পাৰবি পিনে মোৰ ছুটিও নাই ক'ৰবাত নিবা লাগব আৰু এটা জেগাত দে বাকী ভালে আছে না আছো আপনি আছো দে ঠিক আছে দে যাও দে ওই মই যে বিছনা পাৰি আছো দেখা পাইছ না তই যে এতে আহি কিনে বিছনাখন বেয়া কৰি দিলি তই মোক মাৰবি তই কিয় বিছনা বেয়া কৰি তই মাৰবি তই মাৰবি ওই কি হৈছে ধৰদাৰ ও মা দেখছা না মোক যে বিছনাখন ঠিক কৰবা দিছলি আহি কিনে আৰু বেয়া কৰি দিলা মা তই মোবাইল চাব পাৰিছলি কাৰণ চাব আইছো উফ গৰম বন্ধ দিয়াৰ পৰা মোৰ শান্তি নোহোৱা হৈছে যা এৰে ওই তই ক'ত যা তই এতে মোবাইল টিপি থাক কুকুৰ মেকুৰী দুটা একেলগ আহিছি কেইদিনমান আগতে যদি ফ্লাইট বুক করলো হয় অলপ কমতে হল হয় এখান হোটেল চোৱাচোন ইমান ধুনীয়া না এখন বহুত দামী হোটেল অলপ কম দামী হোটেল চাও এইখানত সুইমিং পুল আছে এইখানতে থাকিম মই সুইমিং পুলে হাতৰিম আমি সুইমিং পুলত হাতৰিম ফুৰবা যায় না হাতৰিলে হ'ব দে মই নিম দে এতে সুইমিং পুলত মই যদি যাবা লাগে ফুৰবা তেতিয়াহ'লে মই এইখান হোটেলতে থাকিম নহ'লে নাযাওৱে দে হ'ব দে আমি ফুৰবা লাগে নিম বুক কৰোতে দেউতা মোক ঘৰা উঠাব লাগব বাপ ৰে ই আৰু মাই ঘৰাত উঠিম কি যি ইমান বকি আছে এহাত দুটা ঘৰাতে উঠে থৈ দিম আমি দুটাই ফুৰিম হ'ব না প্লেনি ও দেউতা আমাক গৰম বন্ধত ক'ৰবাত ফুৰাব নি না বাপৰে বাপ ইমান হাল্লা কৰিব পাৰে এই দুটা চলি মোৰ আমাৰ লগৰ চবে ফুৰবা গেছি তো আমিও যাম ক'ৰবাত ততো ক'ৰবাত নিবা লাগছিল কিন্তু যোৱা মাহতে মই অফিচত ইমান ছুটি লৈ ললো এই মাহত মই ছুটিয়ে নাপাওঁ আৰু ৰচোন তহঁতে যে অজ্জাও কৰি আছা তহঁতৰ স্কুলত দেখোন বহুত প্ৰজেক্ট দিছিল আৰু হোমৱৰ্ক দিছিল কি হ'ল আমি এমাহকে ইনাবাৰ কৰলো আৰু তোৰ মোৰ হৈছে দেউতা তই কৰছা ইটা কো নিবি না নাই আমাক ক'ৰবাত কি হৈছে কিহৰ ইমান হাল্লা এই ইহঁত দুটাই মোৰ কাণৰ পকা সৌৰে দিছি গৰম বন্ধত বোলে ফুৰবা নিবা লাগে ক'ত নেও তুমি কোৱাচোন মই ইপিনে ছুটিও নাপাওঁ এটা কাম কৰিব পাৰেচোন এহাত দুটাক আমাৰ ভাইটিৰ ঘৰত থৈ আহিব পাৰেচোন এহাত দুটাক মামাক থৈ আহিব পাৰি এটা কাম কৰাচোন তাক এটা ফোন লগচোন সিয়াক আৰু কিয় ফোন কৰিব লাগে এহাত দুটাক যা দেখলি সি ভালে পাব তাতে সিয়াৰ আপাটোও এহাত দুটাক দেখলি পাগলা হৈ যাব ঠিকে আছে তাতে এতিয়া কালিয়ে মই এহাত দুটাক সিহঁতৰ ঘৰত থৈ আহিম থৈ আহিব দে এতিয়া ভাত দে ভাৰতীয় শিক্ষাৰ বিকাশ মা তই কি ৰূপ ধৰছাই চশমা ঘৰতে পিন্ধি আৰে তোহাৰ লগত মই ফুৰিব যাম অলপ প্ৰেক্টিচ কৰি আছো তাতে কিনকে থাকিব লাগে আৰু তাতে বোলে সাগৰো আছে সাগৰৰ পাৰত বোলে বিছনা আছে শুই মই ভৰি মোক কিনকে পঢ়ি থাকিম মোৰ ভাগাৰে ধৰিল বজাৰ কৰি এতে হেট লেঙা দিলাক মা আজি তাতে বোলে আৰু সাগৰৰ পাৰত ফুৰব ঘৰত উঠিব বোলে যোৱাৰ আগত আকৌ বিপত্তি ওলাবি মোৰ বিৰাট ইচ্ছা তোহাঁতৰ পাপ লাগিব মোক নেনি যাম কিয় সেই হ'ব মায়ে হাত দিব বাচ্চা হাত দি টিকেট কেটা হৈ গেল
এতিয়া যাওঁহে কথা তাকেতো মোৰ আৰু তোমাৰ বজাৰখিনি হৈ গেল এতিয়া বেবীৰ বজাৰখিনি আছে শুন মোৰতো বিৰাট ইচ্ছা যাবা তোমাক কৈছোৱে যদি মোৰ বেমাৰ চেমাৰত মই যাবা নোৱাৰো তোৰ মোক ধৰি হলেও নিবা লাগিব হ'ব মা টেনচনে নল'ব ধৰ আমিনা মইতো হাত থিবা নাছিলো মোৰ হাত থা কিন্তু বহুত ইচ্ছা আৰে তাতে দি দিব তাই আচাৰ বান্ধি দিব না তই তাৰ ইমান চিন্তা কৰবা নাগে তই চশমাযোৰ খুলচোন তোক দেখিলে হাঁহি উঠে কিয় হা মই প্ৰেক্টিচ কৰি আছো কথা শুন মোক কিনকে দিব নাচদো মই তোক মোবাইলত দেখাই দিম দে মই 90 কেজি মই দেখোন তল পৰিম তাতে থাকে না তোতকেও কিমান শকত শকত মানুহ হাতৰে মা এতিয়া গাত বঢ়িয়াকে টিউব বান্ধি দিব তাৰপিছত পানীত আপুনি জয়া যাই থাকিব তোন কিন্তু মোৰ ওচৰৰ পৰা এৰা নেবা দে নহ'লে মই তাতে ডুব যাই থাকি হ'ব তাত যাই ভালকে থাকবি মামে আহুন যি কয় তাকে শুনবি আৰু উৎপাত কৰি ৰাখিবি তই বাবুক জকে নাখিবি মা তই মোক কবা নাংগে পুতেৰেকে কো পুতেৰে ঠিকে আছে তইহে লাগি থাকা সি কিবা এটা ভুল কৰিলে মৰে নাম সেইকাৰণে খং উঠে মোৰ সি সৰু সি কিবা এটা ভুল কৰিলে তইহে তাক বুজাব লাগে হৈছে না নাই তোমালোকৰ মা দেউতাই মাতি আছে আমি যাও গৈছো ৰব মা আৰু আমি যাবা এসপ্তাহ আছে এই সপ্তাহটো যে কেনেকে যায় মোৰ কিবা ইটাই যাও যাও লাগছি জানানা শুন মানে মোৰ অলপ বজাৰ আছে আৰু কি বজাৰ আছে আমি দেখোন সিদিনা কৰি দিলো আৰু অলপ আছে কি জানা সেই তাতে ঘোঁৰাটো থিম না এটা খাটা ফ্ৰক দিবি আৰু একযোৰ হিল চেণ্ডেল দিবি আৰু এটা উট কালাৰৰ লিপষ্টিক দিবি যাতে লিপষ্টিক ললিও কোনো গম নাপায় দিম দে লৈ লবি একেলগে না তুমি এতিয়া লেকচাৰ মাৰি আছো চাহ আহিছো কাই আহিছি কোন চাও আহি আছে ৰ'ব মই কিন্তু তহঁতক বাৰম্বাৰ কৈ আছো দেই তহঁতৰ যাতে কমপ্লেইন নাপাওঁ মই ভালকে থাকবি কিন্তু আহি আছে ৰ'ব মাকো আহিছে না অলপ লেকচাৰ মাৰিছে ভিন্দো হে ভালে আছে আছো দিয়া হাত দুটাই মোৰ কাণৰ পকা সৌৰে দিছি গৰম বন্ধত বোলে ফুৰাবা নিবা লাগে এইপিনে মোৰো নাই ছুটি মই বোলো ক'ত নেও তোহাততে আনলো ভালে আছে দিয় ভালে আছে পিছে এই গৰম বন্ধৰ গোটেই মাহটো এহুন্দ তোহাততে থাকব দিয়া হাই গাইজ এটা আমাৰ ভাষাত গলফিংগাৰ বুলি কয় আপোনালোকৰ ভাষাত কিবা আকৌ গম নাপাওঁ তো ভিডিঅ'টোৰ প্ৰথম বাৰটো আজি দিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু গৰম বন্ধত আপোনালোকে কোনে ক'ত যাব কমেণ্ট কৰি জনাব তাৰপিছত ছেকেণ্ড এপিছ'ডটো আৰু ভয়ানক হ'ব তো আপোনালোকক ছেকেণ্ড এপিছ'ডটো লাগিব নে নালাগে আৰু কিমান জল্দি লাগে মোক কমেণ্ট কৰি জনাব ধন্যবাদ